যদি আজিৰ দিনটো বহুত গধুৰ লাগি আছে, যদি আজি আপোনাৰ মন ভাঙি গৈছে, যদি এনেকুৱা লাগি আছে যেন একো ভাল হোৱা নাই, তেনেহ'লে মাত্ৰ 2 মিনিট বহি লওক, চকু বন্ধ কৰি লওক আৰু এই ভিডিঅ'টো শুনি থাকক। কাৰণ হ'ব পাৰে এইটোৱে সেইটো সময় হয় যিটো সময়ত ইউনিভাৰ্ছে নিজেই আপোনাৰ বাবে এটা মেছেজ লৈ আহিছে, আৰু হ'ব পাৰে এই ক্ষণটোৱে আপোনাৰ জীৱনটো পৰিৱৰ্তন কৰি দিব পাৰে। কেতিয়াবা জীৱনৰ সকলোবোৰ স্তব্ধ হৈ যায়, সপোনবোৰ ৰৈ যায়, হৃদয়ৰ স্পন্দন ক'ৰবাত হেৰাই যায় আৰু সকলোবোৰ বস্তুৱে কিবা অৰ্থহীন যেন লাগি যায়। সম্পৰ্কবোৰ ভাঙি যায়, কাৰো ওপৰত ভৰসা নোহোৱা হয় আৰু মানুহ নিজেই নিজৰ পৰা আঁতৰি যাবলৈ ধৰে। এইটো সেই সময় হয় যেতিয়া মানুহ আটাইতকৈ বেছি অকলশৰীয়া অনুভৱ কৰে, আৰু এনেকুৱা সময়ত সাধাৰণতে মানুহে ভাবে এতিয়াও কিবা বাকী আছেনে, এতিয়াও কিবা ৰাস্তা আছেনে। তেনেহ'লে শুনি লওক, এইটোৱে প্ৰকৃত ক্ষণ হয় য'ত ইউনিভাৰ্ছ আপোনাৰ একেবাৰে ওচৰলৈ আহে। যেতিয়া আপোনাৰ এনেকুৱা অনুভৱ হয় যেন কোনো নাই, সকলোবোৰ শেষ হৈ গ'ল, এই সময়খিনিতে ব্ৰহ্মাণ্ড আপোনাৰ একেবাৰে ওচৰত থিয় হৈ থাকে, আপোনাৰ হাতত হাত ধৰি কয়, এতিয়াও একো শেষ হৈ যোৱা নাই। এইটোতো কেৱল এটা সময় হয়, ইউনিভাৰ্ছৰ এইটোৱে নিয়ম হয়। যিমান গভীৰ এন্ধাৰ সিমানেই উজ্জ্বল পোহৰ, যিমান বেছি অকলশৰীয়া অনুভৱ সিমানেই বেছি আমন্ত্ৰণ। আৰু আজি আপোনাৰ যদি অনুভৱ হৈছে যেন সকলোবোৰ ভাঙি ছিঙি গৈছে, তেনেহ'লে হ'ব পাৰে ইউনিভাৰ্ছে আপোনাক আকৌ এবাৰ জোৰা লগাই দিব বিচাৰিছে, নতুন পদ্ধতিৰে, নতুন শক্তিৰ সৈতে। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব, থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰংবলী। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া আহক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। আপোনাৰ চকুত যি চকু পানী আছে, সেইটো আপোনাৰ দুৰ্বলতা নহয়, সেইটো আৰম্ভণি হয়। কাৰণ চকু পানী তেতিয়াই ওলায় যেতিয়া আত্মাই কথা কয়, আৰু যিদিনাই আত্মাই ক'বলৈ ধৰে, সেইদিনা ব্ৰহ্মাণ্ডই শুনিবলৈ ধৰে। আপোনাৰ মনত আছেনে সেই দিনটোলৈ যিদিনা আপুনি বহুত সুখী আছিল, আপোনাৰ দুচকুত সপোন আছিল, আপোনাৰ হৃদয়ত আশা আছিল। সেই মানুহজন আপুনিয়ে হয়, আৰু আপুনি হেৰাই যোৱা নাই, আপুনি আজিও আছে। আৰু যেতিয়া সকলোবোৰ ভাঙি ছিঙি যায়, তেতিয়াই আপুনি ওলাই আহিব। ইউনিভাৰ্ছে আপোনাক কেতিয়াও বিনা কাৰণত ভাঙি নেপেলায়। ইউনিভাৰ্ছে আপোনাক এইকাৰণেই বগৰাই দিয়ে যাতে আপুনি উৰি যোৱাৰ অনুভৱ কৰিব পাৰে। ইউনিভাৰ্ছে আপোনাক অকলশৰীয়া কৰি দিয়ে যাতে আপুনি নিজৰ ভিতৰৰ শব্দবোৰ শুনিব পাৰে। ব্ৰহ্মাণ্ডই আপোনাৰ ওচৰে পাজৰে থকা মানুহবোৰক আপোনাৰ পৰা বিচ্ছেদ কৰাই দিয়ে যাতে আপুনি বুজিব পাৰে যে প্ৰকৃততে বিপদৰ সময়ত আপোনাক কোনে সংগ দিছিল। আৰু যেতিয়া আপুনি একো বুজিব নোৱাৰে, ইউনিভাৰ্ছে মনে মনে আপোনাৰ বাবে ৰাস্তা বনাই দিয়ে। আজি যেতিয়া আপোনাৰ এনেকুৱা লাগি আছে যেন কোনো ৰাস্তা নাই, এইটোৱেতো সময় ইউনিভাৰ্ছে আপোনাৰ বাবে ৰাস্তা বনাই দিয়াৰ। যেতিয়া দৰজা বন্ধ হয়, তেতিয়াইতো খিৰিকী খোলা হয়, আৰু যেতিয়া সকলোবোৰ নীৰৱ হৈ থাকে, তেতিয়াই ব্ৰহ্মাণ্ডৰ শব্দ শুনা যায়। আপুনি এইটো ভাবি নল'ব যে আপোনাৰ প্ৰাৰ্থনাবোৰ কোনেও শুনা পোৱা নাই। প্ৰতিটো প্ৰাৰ্থনা, প্ৰতিটো হুমুনিয়া, প্ৰতিটো নীৰৱতা ব্ৰহ্মাণ্ডই সযতনে ৰাখি থৈছে। ব্ৰহ্মাণ্ডই আপোনাৰ বাবে কিবা এটা ডাঙৰ প্ৰস্তুত কৰি আছে। এতিয়া হয়তো দেখা নাপাব পাৰে, কিন্তু এইটোৱে সত্য হয়, কিছু মহান, কিছু অদ্ভুত আপোনাৰ বাবে ৰাস্তাত আছে। আপুনি কেৱল এটা কাম কৰিব লাগিব। এতিয়াই হাৰ মানিব নালাগিব, এতিয়াই ৰৈ যাব নালাগিব, এতিয়াই ভাগৰুৱা হ'ব নালাগিব। যিদিনাই সকলোবোৰ শেষ হৈ যোৱা যেন অনুভৱ হ'ব,
সেইদিনাই জীৱনে এটা নতুন ৰূপ ল'ব। মনত ৰাখিব, বীজ যেতিয়া মাটিত তলত সোমাই যায় সকলোফালে আন্ধাৰ হয় আৰু এদিন সেই বীজেই এজোপা ডাঙৰ গছ হৈ যায়। আপুনিও এতিয়া সেই প্ৰক্ৰিয়াৰে পাৰ হৈ আছে। এই দুখ কষ্ট, এই এন্ধাৰে আপোনাক ডাঙৰ বনাই আছে, আপোনাক শক্তিশালী কৰি গঢ়ি তুলি আছে। আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ কথা ইয়ে যে আপোনাক প্ৰকৃত মানুহ বনাই আছে। আজি যদি আপুনি কান্দিছে, ভাঙি যোৱা অনুভৱ কৰিছে, হাৰি যোৱা যেন অনুভৱ হৈছে, তেনেহ'লে আপোনাক অভিনন্দন জনাইছোঁ। ইয়াৰ সংকেত এইটোৱে হয় যে আপুনি জীৱিত হৈ আছে, আপুনি এতিয়াও যুঁজি আছে। আৰু এই আত্মবিশ্বাসটোৱে আপোনাক সেই ঠাইলৈ লৈ যাব য'ত আপুনি সদায় যাব বিচাৰিছিল। ইউনিভাৰ্ছে কৈছে যে মই আপোনাক বাছনি কৰিছোঁ, কাৰণ আপোনাৰ সেই সাহস আছে যি হাজাৰজনৰ মাজত কেৱল এজনৰ থাকে। মই আপোনাক আজি বাগৰি পৰিব দিছোঁ যাতে কাইলৈ আপুনি সকলোতকৈ ওপৰত উঠিব পাৰে। মই আপোনাৰ পুৰণি ৰাস্তাবোৰ বন্ধ কৰি দি আছোঁ, কাৰণ আপোনাৰ বাবে এটা নতুন দিশ মুকলি কৰি দিয়া হৈছে। আৰু আপুনি ভাবিছে এইবোৰ মোৰ ক্ষেত্ৰতে হয় নেকি? ইউনিভাৰ্ছে হাঁহি হাঁহি ক'বলৈ ধৰে, কাৰণ আপোনাৰ দৰে আন কোনো নাই। আপুনি যিমান ভাঙি যায় সিমানে আপুনি উজলি উঠে। কেতিয়াবা কেতিয়াবা জীৱনটোক ভোৱাৰ প্ৰয়োজন হয় যাতে নতুনকৈ জীৱনটো গঢ়িব পাৰি। কেতিয়াবা কেতিয়াবা আমি সকলোবোৰ এৰি দিব লগা হয় যাতে সঠিক বস্তুবোৰ আমাৰ ওচৰলৈ আহে। আৰু কেতিয়াবা আমি নিজকে হেৰুৱাই পেলাব লাগে যাতে আমি নিজকে নিজে প্ৰকৃতভাৱে পাব পাৰোঁ। যদি আজি আপুনি অকলশৰীয়া হৈ আছে, তেনেহ'লে এবাৰ মাত্ৰ গভীৰভাৱে উশাহ লওক। অনুভৱ কৰক যে বতাহ এতিয়াও বলি আছে, সূৰ্য এতিয়াও উদয় হৈ আছে, ব্ৰহ্মাণ্ড এতিয়াও আপোনাৰ সৈতে আছে। যেতিয়া ব্ৰহ্মাণ্ড আপোনাৰ লগত থাকে, কোনেও আপোনাক বাধা দিব নোৱাৰে। আপুনি সেইজন আত্মা হয় যিয়ে হাজাৰবাৰ ভাঙি ছিঙি যায়ো থিয় হ'ব পাৰে। আপুনি সেইজন মানুহ হয় যিয়ে হাৰ মানাৰ আগতে সকলোবোৰ ব্যৱহাৰ কৰি চায়। আৰু এই কথাবোৰে আপোনাক বিশেষ কৰি বনাইছে। আপুনি আজি নিজকে এটা প্ৰতিশ্ৰুতি দিয়ক যে আপুনি কেতিয়াও যাতে হাৰ নামানে। আজি আপুনি এই ভিডিঅ'টো চাব পাৰিছে যদি বুজি লওক যে আপোনাক বাছনি কৰা হৈছে। আপুনি এই মেছেজটো এনেই পোৱা নাই। ইউনিভাৰ্ছে বিচাৰে যে আপুনি এই এন্ধাৰখিনি পাৰ কৰি যাওক আৰু সেই ঠাইলৈ যাওক য'ত পোহৰ আছে, যি পোহৰ কেৱল আপোনাৰ বাবেই উজ্বলি আছে। আৰু যেতিয়া এদিন আপুনি হাঁহিব, যেতিয়া আপোনাৰ সকলোবোৰ ঠিক হৈ যাব, সেই সময়ত এই ভিডিঅ'টো আপোনাৰ মনলৈ আহিব আৰু ক'ব যে ধন্যবাদ ব্ৰহ্মাণ্ড, আপুনি মোৰ হাত এৰি দিয়া নাই। আজি আপুনি যিখিনি অনুভৱ কৰি আছে সেইখিনি কেৱল অনুভৱ কৰি যাওক, ৰৈ নাযাব। চকুপানী বৈ যাবলৈ দিয়ক, কিন্তু জানি লওক যে এইটো অন্ত নহয়। কাৰণ যিদিনাখন সকলোবোৰ শেষ হৈ যোৱা যেন লাগিব, সেইদিনাৰ পৰাইতো আচল যাদু আৰম্ভ হয়। আপুনি চাগে বহুত কিছু সহ্য কৰিছে, ইমান সহ্য কৰিছে যে শব্দৰে ক'ব নোৱাৰে। আপোনাৰ হাঁহিত সেই কমনীয়তা নাই, কাৰণ ভিতৰৰ পৰা আপুনি ভাঙি গৈছে। পৃথিৱীয়ে আপোনাৰ কেৱল চেহেৰা দেখিছে, কিন্তু সেই চেহেৰাৰ পিছফালে থকা ভাগৰ, দুখ আৰু নীৰৱতা কোনেও দেখা নাই। আপুনি সেইজন ব্যক্তি হয় যিয়ে একো নোকোৱাকৈয়ে সকলোবোৰ সহ্য কৰি গৈছে। তথাপিও প্ৰতিদিনে ৰাতিপুৱা উঠি নিজকে শক্তিশালী দেখুৱাবলৈ চেষ্টা কৰে। কিন্তু আজি চাগে আপোনাৰ মনটো বহুত ভাগৰুৱা হৈছে। কিন্তু আৰু ইয়াতকৈ বেছি নহয়। ভাগৰুৱা হোৱাটো ঠিকেই আছে, ভাঙি যোৱাটোও ঠিকেই আছে, কাৰণ প্ৰত্যেক মানুহৰ অন্তৰে এবাৰতে সকলোবোৰ সহ্য কৰিব নোৱাৰে। কেতিয়াবা কেতিয়াবা প্ৰয়োজন হয় অলপ ৰৈ যোৱাৰ, নিজৰ সৈতে কথা পতাৰ আৰু নিজৰ ভিতৰৰ দুখ কষ্টবোৰৰ কথা শুনাৰ। কাৰণ যেতিয়ালৈকে আপুনি আপোনাৰ ভাঙি যোৱা অংশবোৰক অনুভৱ নকৰিব, তেতিয়ালৈকে সেইটো জোৰা লগাব নোৱাৰিব। কেতিয়াবা কেতিয়াবা আমি ইমানেই অকলশৰীয়া হৈ যাওঁ যে নিজৰ মুখৰ পৰা ওলোৱা
শব্দবোৰকে অচিনাকি যেন লাগে, কিন্তু আপোনাৰ ভিতৰত যিবোৰ পোহৰ আছে সেইবোৰ কেতিয়াও নুমাই যোৱা নাই। আপুনি যিবোৰ হেৰুৱাইছে সেইবোৰ আপোনাৰ বাবে নাছিল। যিবোৰ ভাঙি গৈছে সেইটো আপোনাৰ ভৱিষ্যতৰ অংশ নহয়। ব্ৰহ্মাণ্ডই কেতিয়াও ভুল নকৰে। ব্ৰহ্মাণ্ডই আপোনাক সেই ঠাইলৈ লৈ যাব য'ত আপুনি বাস্তৱত থাকিব লাগে। আৰু যিবোৰ ৰাস্তা সকলোতকৈ কঠিন হয় সেই ৰাস্তাই সঁচা হয়। সেইবাবে আপোনাৰ জীৱনৰ বাবে সংঘৰ্ষৰো প্ৰয়োজন আছে আৰু পৰিৱৰ্তনবোৰো চমৎকাৰী হ'ব। কেৱল আৰু অলপ ভৰসা ৰাখিব লাগিব নিজৰ ওপৰত, নিজৰ যাত্ৰাৰ ওপৰত আৰু সেই শক্তিৰ ওপৰত যিয়ে আপোনাক প্ৰতিদিনে জীয়াই ৰাখিছে। আপোনাৰ কাহিনী এতিয়াই শেষ হোৱা নাই আৰু সকলোতকৈ সুন্দৰ অধ্যায়টো এতিয়া আৰম্ভ হ'বলৈ গৈ আছে। প্ৰিয় দৰ্শক, যদি এই ভিডিঅ'টোৱে আপোনাৰ হৃদয়ক স্পৰ্শ কৰিছে তেনেহ'লে কমেণ্টত নিশ্চয় লিখিব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।